নমস্কাৰ আন এক খবৰ হৈতে ষ্টুডিঅ'ত মই ঋতু আজি বৰ অসমৰ স্ৰষ্টা চাউলুং চুকাফা দিৱস ৰাজ্যজুৰি শুৱৰণ বৰ অসমৰ ভেটি গঢ়োতা চুকাফাক আৰু চুকাফা দিৱসতো অৱহেলিত চাউলুং চুকাফাৰ মৈদাম নিচিহ্নৰ দিশে মৈদাম ক্ষেত্ৰ উপযুক্ত সংৰক্ষণৰ অভাৱত ধ্বংসৰ মুখে চুকাফাৰ সমাধিস্থল আৰু আজি বৰ অসমৰ স্ৰষ্টা চাউলুং চুকাফা দিৱস ৰাজ্যজুৰি শুৱৰণ বৰ অসমৰ ভেটি গঢ়োতা চুকাফা আৰু চুকাফা দিৱসতো অৱহেলিত চাউলুং চুকাফাৰ মৈদাম নিচিহ্নৰ দিশে মৈদাম ক্ষেত্ৰ উপযুক্ত সংৰক্ষণৰ অভাৱত ধ্বংসৰ মুখে চুকাফাৰ সমাধিস্থল মিউং মাও পাৰ হৈ আহি 1228 খ্ৰীষ্টাব্দত হোমাৰপীঠত প্ৰৱেশ কৰি 1253 খ্ৰীষ্টাব্দত চৰাইদেউত প্ৰথম স্থায়ী ৰাজধানী পাতিছিল চাউলুং চুকাফাই চৰাইদেউৰ পৰাই আৰম্ভ হৈছিল 600 বছৰীয়া আহোম ৰাজত্বকালৰ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো জাতি জনগোষ্ঠীৰ মহামিলনেৰে বৃহত্তম অসমীয়া জাতি গঠন কৰা এইজনা স্বৰ্গদেউৰ অৱদানলৈ শ্ৰদ্ধা জনাই 1987 চনৰ 2 ডিচেম্বৰৰ পৰা ৰাজ্যত পালন কৰি অহা হৈছে চুকাফা দিৱস বা অসম দিৱস কিন্তু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অশেষ বৰঙণি আগবঢ়োৱা প্ৰথমগৰাকী আহোম স্বৰ্গদেউৰ সমাধিস্থল আজি নিচিহ্নৰ দিশে হাবি জংঘলেৰে আৱৰি ধৰিছে মৈদাম ক্ষেত্ৰ 700 বছৰৰো অধিক কাল মৈদামটো চিনাক্ত নোহোৱাকৈ থকাৰ পাছত 2013 চনত বিভিন্ন আহোম পুথি বুৰঞ্জীবিদ টাই পণ্ডিত গৱেষকৰ তথ্যৰ ভিত্তিত চুকাফাই উপাসনা কৰা লাংকুৰি দেওশালৰ উত্তৰ দিশত বিভিন্ন দল সংগঠনৰ সহযোগত 3টা মৈদাম উদ্ধাৰ কৰা হয় আৰু ইয়াৰে প্ৰথমটো স্বৰ্গদেউ চাউলুং চুকাফাৰ আৰু আন 2টা পুত্ৰৰ বুলি ঠাৱৰ কৰে কিন্তু পৰিতাপৰ কথা 2013 চনতে উদ্ধাৰ কৰাৰ পাছতো আজিলৈকে সংৰক্ষণৰ ব্যৱস্থা নকৰিলে বিভাগীয় কৰ্তৃপক্ষই আনহাতে চৰকাৰে 4 কোটি টকা চুকাফা মৈদাম ক্ষেত্ৰ সংৰক্ষণৰ বাবে ঘোষণা কৰিছিল যদিও আজিলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠি আহিছে আৰু ৰাজ্যৰ আন প্ৰান্তৰ লগতে চৰাইদেউতো চুকাফা দিৱস উদযাপন কৰা হয় আটাচুৰ চুকাফা আঞ্চলিক সমিতিৰ উদ্যোগত পিতৃপুৰুষ চাউলুং চুকাফাক স্মৰণ কৰা হয় আৰু চৰাইদেউৰ চুকাফা মৈদামত ৰাজহুৱা সেৱাৰ লগতে প্ৰতিমূৰ্তি স্থলীত শ্ৰদ্ধাও নিবেদন জনোৱা হৈছে আৰু ইছান নিউজৰ দৰ্শকসকলক জনাই আছো এই খবৰ আজি বৰ অসমৰ স্ৰষ্টা চাউলুং চুকাফা দিৱস ৰাজ্যজুৰি শুৱৰণ বৰ অসমৰ ভেটি গঢ়োতা চুকাফা আৰু চুকাফা দিৱসতো অৱহেলিত চাউলুং চুকাফাৰ মৈদাম নিচিহ্নৰ দিশে মৈদাম ক্ষেত্ৰ উপযুক্ত সংৰক্ষণৰ অভাৱত ধ্বংসৰ মুখে চুকাফাৰ সমাধিস্থল আৰু এই সন্দৰ্ভত আমাক অধিক জনাব সোণাৰীৰ পৰা অভিজিত ভুৱাই অসমীয়া জাতিৰ পিতৃপুৰুষ চাউলুং চুকাফাৰ আজি স্মৃতি দিৱস আজি অসম দিৱস সমগ্ৰ ৰাজ্যই আজি অসম দিৱস উদযাপন কৰিছে আৰু আমি বৰ্তমান আজি উপস্থিত আছো চাউলুং চুকাফাৰ স্মৃতি বিজড়িত সেই মৈদামত যিটো মৈদাম আজি উপেক্ষিত হৈ আছে চৰাইদেউত 1253 খ্ৰীষ্টাব্দত আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী স্থাপন কৰাৰ পাছত তেখেতৰ যেতিয়া দেহাৱসান ঘটিছিল তাৰ পাছতে চৰাইদেউৰ এই স্থানতে সমাধি দিয়া হৈছিল চাউলুং চুকাফাক আৰু সেই চাউলুং চুকাফাৰ মৈদামত আমি বৰ্তমান উপস্থিত আছো এয়া সামগ্ৰিক দৃশ্যতে দেখুওৱা হৈছে আচলতে চাউলুং চুকাফাৰ মৈদাম আৰু যিটো মৈদাম 2013 চনতে উদ্ধাৰ কৰা হৈছিল বহু বছৰ অচিনাক্ত অৱস্থাত থকা এই মৈদামটো চিনাক্ত হ'ল 2013 চনত উদ্ধাৰ কৰিলে ইয়াৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ লগতে স্থানীয় বুৰঞ্জীবিদ স্থানীয় লোকসকলে আৰু সেই মৈদামত আমি বৰ্তমান উপস্থিত আছো ইয়াত 3টাকৈ মৈদাম উদ্ধাৰ কৰা হৈছিল আৰু সেই মৈদামকেইটা বৰ্তমান উপেক্ষিত অৱস্থাত আছে আমি এই মুহূৰ্তত এগৰাকী ব্যক্তিক লগ পাইছোঁ আৰু সেই ব্যক্তিগৰাকীৰ লগতে তেখেতসকলৰ নেতৃত্বত ইয়াত মৈদামটো সংৰক্ষণৰ কাৰণে বিশেষ কিছু ব্যৱস্থা গ্ৰহণ কৰিছে তথাপিও চৰকাৰে যেনেদৰে গুৰুত্ব দিব লাগিছিল আচলতে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই আমি সেইগৰাকী ব্যক্তিৰ ওচৰলৈ আহিছোঁ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কি ক'ব আপুনি গোটেই বিষয়ত সন্দৰ্ভত বিশেষভাৱে এইটো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমত আজি অসম দিৱস যিমান স্থানত অনুষ্ঠিত হৈছে সমূহলৈ আমি আমাৰ অসমীয়া জাতিৰ পিতৃপুৰুষ আমাৰ পিতৃপুৰুষ
চাউলুং চুকাফাৰ মৈদামস্থলীৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অহা দিনবিলাকত যাতে সকলোৱে এতিয়া যেনেকৈ সমবেত হৈ পিনি তেখেতসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তাৰ উপৰিও যাতে আমাৰ অতীত ঐতিহ্যবিলাক সংৰক্ষিত হোৱাৰ ক্ষেত্ৰত কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি পিনি নাথাকি আমি ৰাইজে সমূহীয়াভাৱে মিলি যি সংৰক্ষণ আৰু উন্নয়ন আৰু সংবৰ্ধন কৰিব পাৰোঁ তাৰ ওপৰত যাতে গুৰুত্ব দিয়ে এই আহ্বান মই সকলোটিলৈকে ৰাখিলোঁ। বিশেষভাৱে যোৱা 2013 চনত আমি এইটো উদ্ধাৰ কৰিছোঁ। বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ সংৰক্ষণ আৰু উন্নয়ন মঞ্চ স্থানীয় সমূহ সংগঠন মিলি একেলগে আৰু বিশেষভাৱে বিশিষ্ট বুৰঞ্জীবিদসকলক আৰু বুৰঞ্জীৰ তত্ত্ব অনুসৰি বুৰঞ্জী সিদ্ধভাৱে এই স্থানটো আমি নিৰ্দিষ্ট কৰি উদ্ধাৰ কৰা হ'ল। সেই দিনটো ধৰি আমি চেষ্টা কৰি আহিছোঁ আৰু আমাৰ মানে সংকল্প আছিলে যে যিহেতু নেকি 73টা বছৰে কোনোৱে এইটো উদ্ধাৰো নকৰিলে, জাতীয় সংগঠন চৰকাৰ বুৰঞ্জীবিদ সকলোৱে কোনোৱে এইটো উদ্যোগ নল'লে। সেইটো কাৰণতে আমি যিসকল ইয়াত আমাৰ অতীত ঐতিহ্যবিলাক ধ্বংস হ'লত যিসকলৰ বুকু বিষায়, যিসকলৰ বেদনা, যিসকলে মনে কান্দে, সেইসকল আমি একত্ৰিত হৈ ইয়াক নিজে সংৰক্ষণ কৰাৰ দায়িত্ব আমি লৈছিলোঁ, এতিয়াও আছে, সংকল্প আমাৰ আছে। কিন্তু চৰকাৰে এইটো বিষয়ত অৱগত কৰাৰ পিছত চৰকাৰে ক'লে যে এইটো আমি মানে ইয়াত কৰিম, চৰকাৰৰ তৰফৰ পৰা আমি এইটো কৰিম। তাৰপিছত চৰকাৰক আমি ইয়াৰ গোটেই অঞ্চলটো আমি ভাল ধৰণে দেখুৱাই দিলোঁ, ছাৰ্ভে কৰিলে। ছাৰ্ভে কৰাৰ পিছত 4 কোটিকৈ টকা তেওঁলোকে ঘোষণা কৰিলে। 4 কোটিকৈ টকা ঘোষণা কৰাৰ পিছত 1 বছৰৰ পাছত আমি দেখিলোঁ যে প্ৰথম 1 বছৰ নিমাতে থাকিলে ঘোষণা কৰাৰ পিছত 1 বছৰৰ পাছত 4 কোটি টকাৰ পৰা 2 কোটি টকা হ'ল। 2 কোটি টকা স্থানীয় প্ৰশাসনে ক'লে যে আমাৰ ফাণ্ডত মাত্ৰ 2 কোটি টকা আহি পিনি সোমাইছেই, 4 কোটি টকা নহয়। আমি তেতিয়া এই অঞ্চলটো ইয়াৰ যিটো অঞ্চলটোৰ বাউণ্ডেৰী আৰু ইয়াৰ দৰ্শনাৰ্থীসকলৰ কাৰণে ইয়াত এটা জিৰণি ঘৰ বনাই পিনি দিবৰ কাৰণে তেখেতসকলক আহ্বান জনাইছিলোঁ। আৰু ইয়াতে নিমাখিত 2টা পৰিয়াল আছে, পৰিয়ালকেইটাক অন্য স্থানত সংস্থাপিত কৰিবৰ কাৰণে আমি তেখেতসকলক আহ্বান জনাইছিলোঁ, যিটো আমি নিজে কৰিলোঁহেঁতেন। আমি নিজে কৰাৰ ক্ষেত্ৰত তেখেতসকলে ক'লে যে আপোনালোকে নিজে নকৰিব, আপোনালোকৰ কাজিয়া হ'ব, সেইটো কাৰণতে আমি চৰকাৰৰ ফালৰ পৰা কৰিম। আমি তেখেতসকলক এইটো পৰামৰ্শ দিলোঁ শান্তিপূৰ্ণভাৱে কামখিনি হওক সেইবুলি। কিন্তু আমি দেখিলোঁ যে আজি 7 বছৰ হ'ল। 7 বছৰ হোৱাৰ পিছতো এই অসমীয়া জাতিৰ পিতৃপুৰুষজনৰ এই যিটো মৈদামস্থলী, এই মৈদামস্থলীটো ক্ষেত্ৰত এটা গোজ, এই 2 কোটি টকাৰ পৰা এটা গোজো ইয়াতে পোতা হোৱা নাই। আচলতে ইয়ালৈ আহিবলৈ কোনো অহা যোৱা পথো নাই, মানুহৰ ঘৰৰ চোতালেদি আহিব লগা হৈছে। মানুহৰ ঘৰৰ চোতালেদি অহা হয়। সেই পৰিয়ালটোকে মানে অন্য স্থানত সংস্থাপিত কৰিবৰ কাৰণে আমি জনাইছিলোঁ। আমি তেখেতৰ লগত পৰিয়ালকেইটাৰ লগত কথা পাতি থৈ দিছোঁ অন্য স্থানত আমি স্থাপন কৰিবৰ কাৰণে। কিন্তু চৰকাৰে যিহেতু নেকি ক'লে যে এইটো আপোনালোকে নিজে নকৰিব, আমি চৰকাৰৰ মতে ৰখি পিনি থাকিলোঁ। কিন্তু এতিয়া দেখা গ'ল যে 7টা বছৰৰ পাছতো, টকা ঘোষণা কৰাৰ পিছতো বহুতবাৰ ইয়াত ছাৰ্ভে পাৰ্টি আহি আমাক মাতি বহুবাৰ আমি আহিছোঁ সময় খৰচ কৰি, আমাৰ ৰাইজ আহে সময় খৰচ কৰি, আৰু আমাৰ যিমানখিনি বুৰঞ্জীবিদ আছে, বুৰঞ্জী বিশেষজ্ঞ আছে, তেখেতসকলে সময় খৰচ কৰি নিজৰ জেপৰ টকাৰে খৰচ কৰি ইয়াত আহি তেখেতসকলক সকলো দিহা পৰামৰ্শ দিয়ে। কিন্তু সকলো দিহা পৰামৰ্শ বৰ্তমান আমি অনুভৱ কৰিছোঁ যে এইটো ডাষ্টবিনত পৰিণত হৈছে। সেইটো কাৰণতে আগন্তুক দিনত এতিয়া এইখন চৰকাৰৰ আৰু বেছি দিন নাই, সেইটো কাৰণতে এইটো মুহূৰ্ততো যদি তেখেতসকলে যি অলপ সময় আছে, এই সময়ৰ ভিতৰত যদি ইয়াত কোনো ধৰণৰ উদ্যোগ লোৱা আমি নেদেখোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমি সিদ্ধান্ত গ্ৰহণ পূৰ্বৰ যিটো আমাৰ সংকল্প, সেই সংকল্প মতে আমি নিজে এইটো ইয়াত বাউণ্ডেৰী দিম। ইয়াৰ যিখিনি মানে সৌন্দৰ্য বৰ্ধনৰ কাৰণে যিখিনি কৰিব লগা আছে আমি কৰিম। ৰাইজে লগ লাগি আমি এইখিনি কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ হৈ আছোঁ। যদি ধৈৰ্য আমাৰ আছে, কাৰণ আমাৰ ধৈৰ্যৰ পৰীক্ষা যাতে কোনোৱে নকৰে আৰু যাতে নকৰে তাৰ প্ৰতি আমি আহ্বান ৰাখিছোঁ। আৰু অসমৰ জনগণক আহ্বান জনাই ৰাখিছোঁ যাতে এইটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আগন্তুক দিনত আমি যদি বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ সংৰক্ষণ আৰু উন্নয়ন মঞ্চই ঘোষণা দিওঁ, নিশ্চয় এই ঘোষণাত সঁহাৰি জনাব বুলি মই আশা কৰিছোঁ আৰু আপোনালোকৰ যোগেদি এই ঘোষণাটো
সকলোৰে কাৰণে অৱগত কৰি ৰাখিলোঁ। অতি গুৰুত্বপূৰ্ণ কথা কৈছে। আচলতে যি সময়ত চৰকাৰে আহোম ৰাজত্বকালৰ প্ৰথমগৰাকী স্বৰ্গদেউ অসমীয়া জাতিৰ পিতৃপুৰুষৰ সমাধিস্থলক উন্নয়নৰ বা সংৰক্ষণ সংবৰ্ধনৰ গুৰুত্ব দিব লাগিছিল, সেই গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিতত আজি বুৰঞ্জী প্ৰসিদ্ধ উন্নয়ন সমিতি বুৰঞ্জীৰ যিসকল উন্নয়ন সমিতি আছে, কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি আছে, তেখেতসকলে আচলতে এই যি মৈদামস্থলী নিজাববীয়াকৈ তেখেতসকলে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। আমি আশা ৰাখিম অনাগত দিনত চৰকাৰে যাতে এই মৈদামস্থলীক সংৰক্ষণ আৰু সংবৰ্ধন কৰক, ইয়ালৈ পৰ্যটকৰ আগমনৰ কাৰণে তেখেতসকলে যাতে সুব্যৱস্থা গ্ৰহণ কৰক, আৰু ইয়াৰ দ্বাৰাই যাতে চাওলুং চুকাফাৰ যিজনা পিতৃপুৰুষ অসমীয়া জাতিৰ পিতৃপুৰুষ, সেই পিতৃপুৰুষজনাক অসমীয়া নৱপ্ৰজন্মৰ মাজত যাতে অসমীয়া নৱপ্ৰজন্মৰ যাতে তেখেতৰ আদৰ্শক অনুপ্ৰাণিত হৈ তেখেতসকল যাতে আগবাঢ়ি যাব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক অসম চৰকাৰে। আমি তাৰে কামনা কৰিছোঁ। চৰাইদেউ সীমাক লৈ বিবাদ চলি আছে বুলি ক'ব নোৱাৰি। চৰাইদেউ সীমাক লৈ যদি বিবাদ চলি আছে, আমাৰ চৰাইদেউ পৰ্বতৰ বাগিচাৰ লগত সীমা বিবাদ চলি থাকিব পাৰে, সেইটো আছে, আমি নাই বুলি নকওঁ। কিন্তু আমাৰ স্থানীয় যিখিনি ইয়াত ব্যক্তি আছে, স্থানীয় যিখিনি বাসিন্দা আছে, তেওঁলোকৰ লগত কোনো সীমা বিবাদ নাই। কাৰণ কেলৈ তেওঁলোকে কোনো ভবা নাই যে এই মাটিটো আমি দখল কৰি খাই থাকিম লৈ ল'ম। কিন্তু কথা হ'ল কি, আজি অস্তিত্ব হিচাপে নিজৰ পিতৃ অস্তিত্ব হিচাপে প্ৰত্যেকে উৎসৰ্গা কৰিবলৈ বাধ্য কৰিবই লাগিব। সেইখিনি যিসকল ব্যক্তিয়ে এইটো এটা অপবাদ আনিছে, তেওঁলোকে অন্ততঃ এই স্থানীয় ব্যক্তিসকলক লগত যোগাযোগ কৰাটো ভাল আছিল, আৰু কৰিছেও, তেওঁলোকে জানে, সম্পূৰ্ণ জানে। কিন্তু কিছু স্বাৰ্থত তেওঁলোকে এতিয়া যি চৰকাৰৰ ফালৰ পৰা এতিয়া যোৱা 4টা বছৰ মুখ্যমন্ত্ৰী 4বাৰকৈ আহিলে, বিত্তমন্ত্ৰী আহি গ'ল, তেওঁলোকে আহি ইয়াত যিখিনি ঘোষণা কৰি গ'ল, সেই ঘোষণাখিনিৰ ওপৰত তেওঁলোকৰ এতিয়া সম্পূৰ্ণ দৃষ্টি কৰিব লাগিব, আৰু সেইখিনি স্বাৰ্থতে তেওঁলোকে এতিয়া বিভিন্ন অজুহাত উলিয়াই এতিয়া স্থানীয় ব্যক্তিসকলক তাৰমানে বদনামী কৰি তেওঁলোকে ইয়াত সুবিধা মুনাফা আদায় কৰা এটা প্ৰব্লেম কৰিছে, বা তেনেকুৱা এটা প্ৰিপ্লেন কৰিছে বুলি আমি ধাৰণা হৈছে। কিন্তু কথা হ'ল কি, আৰু আজি আমি এইটো কথাই এইটো দিনত আজি ক'বলৈ পাই আমি বেছি আনন্দিত, বেছি আমি ভাগ্যৱান বুলি ক'ব লাগিব। যিটো আমি পিতৃপুৰুষ যিজনৰ দিনত আমি ধৰি লওক অসম দিৱস হিচাপে আমি পালন কৰিছোঁ, বা চুকাফা দিৱস হিচাপে পালন কৰিছোঁ, তেওঁ আজি এই দিৱসৰ দিনাই আমি আজি এই কথাখিনি ক'বলৈ পাই আমি অন্ততঃ আপোনালোকৰ ওচৰতো আমি কৃতজ্ঞ। যিহেতু তেখেতৰ আজি জন্মদিনত বা আগমনৰ দিনত, অৰ্থাৎ 1228 চনত তেওঁ আহিছিলে, 1228 চনত আহি 1253 চনত আজি তেওঁ এই চৰাইদেউতে স্থায়ী ৰাজধানী পাতি ইয়াৰ পৰা বৰ অসম প্ৰতিষ্ঠা কৰিলে। শদিয়াৰ পৰা কৰতোৱা নদীলৈকে যিখন বৰ অসম প্ৰতিষ্ঠা কৰিলে, তাত বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি তেওঁ যিখন এখন সমন্বয় এটা অসমীয়া জাতি গঢ়ি থৈ গ'ল। আজি অসমীয়া জাতি এতিয়াও বিশ্বৰ দৰবাৰত এতিয়াও আমি বিদ্যমান, এতিয়াও পৰিচিত। যিটো আহোম জাতিয়ে 600 বছৰ ৰাজত্ব কৰিছিল পৃথিৱীৰ বীৰত, গতিকে তেওঁলোকৰ পিতৃপুৰুষসকলৰ আমি কি ধৰণে জীয়াই ৰাখিব লাগে স্মৃতিবিলাক আমি জানো। গতিকে আমি তাৰ কাৰণে আমি কিমান ত্যাগ কৰিছোঁ এইটো হয়তো বহুত লোকে জানে। গতিকে যিসকল লোকে ইয়াত এই এনেকুৱা কিছুমান কথা অপবাদ উলিয়াই যে আজি তেওঁলোকে ইয়াত মুনাফা লুটিবলৈ আহিছে, চৰকাৰৰ দিয়া এই সুবিধাখিনি ইয়াত তেওঁলোকৰ কব্জাত ৰাখিবলৈ বিচাৰিছে, তেওঁলোকে কৰি থাকক। আমি ইয়াত তামৰ পইচা এটাও আমি ইয়াৰ পৰা খাই পোৱা নাই।